Good morning. I গ'লো এতিয়া গা চা ধুই আৰু ইয়াৰ চাবুকেইটা তিয়াবলৈ পাহৰিছিলোঁ। চাকিখন জ্বলোৱাৰ আগতে বোলো তিয়াই থৈ যাওঁ। চাকি জ্বলাই আহি গ'লোঁ। এতিয়া মই আৰিয়াৰ ব্ৰেকফাষ্টটো বনাই লওঁ, তাইক খুৱাই লওঁ। আজি কিন্তু মই অকল ৰঙা চাহ একাপহে খাম দেই, বাকী মই আজি একো নাখাওঁ। মানে মনটোৱে মোক কোৱা নাই কিবা খাবলৈ। আজি মই মানিম, মানে অকণমান সৰু সুৰাকৈ ব্ৰত এটা মানিম আৰু ভগৱানৰ নামত। সদায় দোকান যাব, চকলেট এটা দি পঠিয়াই। কোনে দিলে চকলেটটো? ককা দিলে। তুমি ককা বুলি মাতিছিলা নাই? মাতিছিলা? অ' সেইকাৰণে দিছে আকৌ, মৰমতে ককা বুলি মাতি দিছে, হয় নাই? অঁ ককাই দিছে। ককাই লোৱা বুলি কৈছে নি? অঁ নে তুমি নিজে লোৱা বুলি? অ' তুমি দে বুলি ক'লা নি? এই দে নকয় দেই, দিয়া মা দিয়া। তোমাক গুৰিয়া বুলি কোনে মাতে? গুৰিয়া কোনে মাতে? অ' আংকুলে মাতে। অ' আকুলে মাতে। অ' আজিৰ পৰা বোলো আৰিয়াৰ ডাইপাৰ পিন্ধাটো বন্ধ কৰোঁ ঘৰত থকা অৱস্থাত, মানে যিহেতু গৰম আহিছে ন, আৰু ডাঙৰো হৈছে। কিটচেনত পেচাব কৰি কৈছে পানী পৰিলে বোলে। তাৰপিছত এতিয়া দেউতাকৰ ওচৰত বিচনাত বহি আছিলে, ইয়াতো পেচাব কৰি দিলে। দেখিছে কৈছে পানী। হে ভগৱান, এতিয়া সেইটো শিকোৱাটোহে আৰু ডাঙৰ কথা ন। কেনেকৈ শিকাম, কেইদিনমান লাগিব আৰু, উপায় নাই। ৰুমটো ঠিক কৰি ল'লোঁ। আৰিয়া গা ধুলে। এইটো যোৱা বছৰ মায়ে আনি দিছিলে, এতিয়াও অলপ দীঘলেই হৈ আছে বাৰু, পিন্ধিব পৰা হ'ল আৰু, হয় নাই? ধুনু ধুনু ফ্ৰক আমাৰ ধুনু ধুনু ছোৱালীয়ে পিন্ধিছে আকৌ। আৰিয়া শুই আছে, মই ওচৰতে বহি আছোঁ, মাজে মাজে এটা দুটা কাম কৰি আছোঁ। আজিতো শিৱ পূজা ষ্টাৰ্ট হ'ব, আমি যাম ইভিনিং। তাৰপিছত সকলোৱে পূজা কৰা নিয়মবোৰ বেলেগ বেলেগ ন। মই আজি মোৰ কথাটো কওঁ হা, মই যদি কিবা এটা ভাবোঁ নহয়, এনেকৈ কিবা এটা মানো, মানে মই কিন্তু একো নাখাওঁ। চাহ একাপ খাওঁ আৰু চাহ আৰু পানী, বাকী মই একো নাখাওঁ। কিয় খালে মানে মোৰ মনটো মানে ভাল নালাগে। কিছুমানে খাই পূজা কৰে, ভগৱানে কেতিয়াও কোৱা নাই মোক নাখাই পূজা কৰিবি বুলি। সেইটো নিজৰ মনৰ সন্তুষ্টি ন। মই যদি এগাল মনটোৱে কৈছে নাখাবি, কিন্তু এনেই ওপৰেদি খাই দিলোঁ, এনেকৈ পূজা কৰি মোৰ ভাল নালাগিব। মই কিন্তু একো নাখাইহে পূজা কৰি ভাল পাওঁ। কিবা এটা মনটো শুদ্ধ নিচিনা লাগে। এগাল মান খাই বৈ গ'লে মোৰ দ্বাৰা নহ'ব মানে। বছৰটো খায়ে থাকোঁ ন, এদিন ভগৱানৰ নামত। শিৱৰাত্ৰি বোলে কি কাৰণে কয় জানে? শিৱ আৰু পাৰ্বতীৰ মহামিলন হৈছিলে, সেইকাৰণে শিৱৰাত্ৰি বুলি কয়। আৰু শিৱ ভগৱান বাকী ভগৱানবোৰতকৈ বোলে সোনকালে সন্তুষ্ট হয়, ভোলে বাবা বুলি কয় সেইকাৰণে। মই দিম এয়া, আকৌ শেষ কৰি আহিবা দেই। এনেকেই খুৱাই থাকোঁ আৰু, কেতিয়াবা খায় কেতিয়াবা নাখায়। এতিয়া আমি খাম চাহ। আমি আকৌ সোনকালে ওলাই যাম দেই, সোনকালে ওলাই আকৌ বজাৰকেইটা কৰি তাৰপিছত আমি মন্দিৰলৈ যাম। অ' বা মা বেলেগ হেঁপাত দেখোন, বম্বুজ। এইটো মোৰটোতকৈ ডাঙৰ মা। অঁ নহয়, ধুনীয়া লাগিছে। ৰেডি হ'লেই, এতিয়া আমি নমো কৰিবলৈ যাম, হয়নে মা? হা নমো কৰিবলৈ যামনে? অঁ যোৱা। আৰিয়াক উলিয়াই দিলোঁ। এতিয়া মা সোমাই আছে, মা বাথৰুমত, মানুহজন সোমালে বাথৰুমত। এতিয়া ময়ো যাওঁ, গাটো ধুই আহোঁ আকৌ, তাৰপিছত আৰু ওলাই মেলি যাম আৰু। মই ওলাই মেলি ল'লোঁ গা চা ধুই। এতিয়া আমি আহিলোঁ অলপ বজাৰলৈ, বস্তু কেইটামান কিনিবলৈ আছিলে। কালি যে কৈছিলোঁ কিবা কিবি দিব লাগে বুলি, তাকে কিনি ল'লোঁ। আৰু কেইটামান আছেই, এতিয়া কিনি লৈ লাহেকৈ আমি মন্দিৰ যাম আৰু, হলেশ্বৰ মন্দিৰ যাম। মহাভৈৰৱ মন্দিৰ যাবলৈতো সাধ্য নাই আৰিয়াক লৈ। দেখাই দিম বাৰু কোনটো হলেশ্বৰ মন্দিৰ কেনেকুৱা হয়।
ফালে গাড়ী আহিবলৈ দিয়া নাই একেবাৰে দেই মানুহ হ'লেই দেখিছেনে 6টা কিমানৰ পৰা লাগিছে বোলে 6:25 মানৰ পৰা এয়া আৰিয়া ৰিংকুক লৈ আহিছোঁ আমি আৰিয়াক ধৰিবৰ কাৰণে দা নহয় ছাগলী মা কুকুৰ নহয় ছাগলী দেখিছেনে এতিয়া চাকি তাকিবোৰ জ্বলাই লওঁ তাৰপিছত ভিডিঅ' কৰিম এতিয়া নকৰোঁ দেই এইফালে ৰেডি কৰিছে দেখিছে আমাৰ চাকি তাকি জ্বলাই হৈ গ'ল এইফালে চাওঁ কি কয়নো গোটা ল'ব এতিয়া গোটা আৰু ভাঙৰ লাৰু আছে নাই এই তুমি খাব নোৱাৰা এইবোৰ মনটো বিৰাট ভাল লাগিছে কামখিনি হৈ গ'ল যে এতিয়াহে যেন মনটোৱে ৰিলেক্স ফিল কৰিছে তেনেকুৱা গতে লাগিছে মানে ভগৱান বৰ ভাল পাইছে একদম 7টালৈ 5 মিনিট আছে ঘৰ পালেহি এতিয়া মনটো ভাল লাগিছে ৰাতিপুৱাৰ পৰা ৱেইট কৰি আছিলোঁ আমি গোটেই ঘৰখনে আজি ৱেইট কৰি আছিলোঁ তাৰপিছত এতিয়া অলপ চাহ তাহ খাওঁ অকণমান পেটটোৱে কৰক কৰিছে আৰু এতিয়া চাহে খাই আছিলোঁ মই আজি আমাৰ আৰিয়া শুই গৈছিলে এতিয়া সাৰ পাই গ'ল নমাৰ লগে লগে এইটো আমাৰ কলিজাটো নমু কৰি আহিলে ন মা হয় নাই মোৰ দেহাটো আমি আহিলোঁ এতিয়া বজাৰ কৰিবলৈ ঘৰত মানে পাচলি এটাও নাই তাকে এতিয়া ৰিংকু আৰু মানুহজন গৈছে বজাৰ কৰিবলৈ আমি দুজনী গাড়ীতে বহি আছোঁ আৰিয়াক আকৌ সদায় ইভিনিং টাইমত এবাৰ ফুৰাব লাগে যে আমাৰ তীখৰটো কি কৰি আছে নকৰিবা আকৌ ভাত খাই আহিলোঁ এতিয়া 10টালৈ 10 মিনিট আছে ইমানেই গাটো দুৰ্বল লাগিছে দিনটো নোখোৱাৰ কাৰণে একচুৱেলি এতিয়া লাহেকৈ শুই যাম আৰু আৰিয়াও দিনত হোৱা নাই মন্দিৰৰ পৰা অহাৰ পিছত টোপনি গৈছিলে গাড়ীৰ পৰা নামিলে আকৌ সাৰ পাই যায় নহয় আৰু এটা কথা কি আজি সকলো কাম সুকলমে পাৰ হৈ গ'ল মনৰ আশাবোৰ পূৰ হ'ল ভাল লাগিছে ন আৰু সকলো যেন বিপদ বিঘিনি শেষ হয় ঘৰখন শান্তিপ্ৰিয় সুখময় হয় আৰু মানুহবোৰৰ মনৰ আশাবোৰ পূৰ হয় সেইটোৱে বিচাৰোঁ আৰু আটাইতকৈ ডাঙৰ কথা কি জানে আমাৰ আৰিয়াজনীক যাতে ভগৱানে সদায় ভালে ৰাখে সুস্থ সবল কৰি আৰু ভাল মানুহ হ'ব নাই মা ঠেলা হেঁচাত যোৱাতকৈ আগতে গৈ ধুনীয়াকৈ চাকি তাকি জ্বলাই আহিলোঁ ভাল লাগিলে বৰ বেছি হুলস্থুল হ'লেও নোৱাৰি ন অকণমান ভগৱানক ভবাৰ টাইমত অকণমান শান্তি মনে ভাবিবলৈ পাব লাগে ধুনীয়াকৈ জ্বলাই মেলি আহিলোঁ আৰু ফালে শিৱৰাত্ৰি ইমান এনেকুৱা নাই মন্দিৰবোৰতে আমাৰ শিৱসাগৰটো বহুত ডাঙৰকৈ হয় ন তাততো আৰু ভিৰ আৰু কেনেকুৱা মেলা পাতে মানে আৰু ক'বই নালাগে সকলোৰে দিনবোৰ সুখৰ হওক ভাল হওক ন আজিলৈ ৰাখিছোঁ গুড নাইট